জুই জ্বলিছে শ্রমিকসকলক অত্যাচার করা বন্ধ করক শ্রমিকসকলের মজুরি বৃদ্ধি করক শ্রমিকসকলের আয় বৃদ্ধি কৰিব লাগিব এই জুই জ্বলিছে অসম সরকার হায় হায় অসম সরকার মুর্দাবাদ বিজেপি হায় হায় মানে আমাৰ কোল ইণ্ডাষ্ট্ৰীত পানী সোমাই শ্ৰমিকৰ মৃত্যু হৈছে আৰু বহু শ্ৰমিক আবদ্ধ হৈ আছে এইটো উদ্ধাৰৰ কাৰণে আৰু শ্ৰমিকৰ যে মৃত্যু হ'ল এই কয়লা সিন্ডিকেট কোনে চলাই আছে ইয়াৰ আঁৰত কোন আছে এইবিলাকৰ তদন্ত কৰিবলৈ আমি আজি এই কাৰ্যসূচী হাতত লৈছোঁ মন্ত্ৰী জড়িত আছে গোটেই অসমৰ মুখ্যমন্ত্ৰীকে আদি কৰি এটা বৃহৎ গ্ৰুপ ইয়াত জড়িত হৈ আছে গতিকে এইটো CBI তদন্ত দিব লাগে আৰু কোন কোন জড়িত আছে সেইটো উলিয়াব লাগে আমি সেইকাৰণে গোটেই অসমত আজি প্ৰত্যেক জিলায় জিলায় আমি এটা প্ৰতিবাদী কাৰ্যসূচী আমি হাতত লৈছোঁ তাৰে অংশ হিচাপে আমি ধুবুৰীতো আজি এই কাৰ্যসূচী পালন কৰিম ধুবুৰী জিলা কংগ্ৰেছ কমিটিৰ সভাপতিৰ নেতৃত্বত আজি আমাৰ জ্যেষ্ঠ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৱাজেদ আলী চৌধুৰীৰ উপস্থিতিত আমাৰ যুৱ কংগ্ৰেছ সেৱা দল NHUI আমাৰ পেৰেণ্ট কংগ্ৰেছ আমাৰ বাকী আৰু যিবিলাক কংগ্ৰেছৰ উইংছ আছে সকলোকে মিলি আমাৰ ইয়াত আজি এই যে উমৰাংচুত যিটো অবৈধ কয়লা খননত যে আমাৰ নিৰীহ শ্ৰমিক মৃত্যুবৰণ কৰিলে আৰু বহুতৰে এতিয়া লাশ অথবা এই গৰ্তৰ ভিতৰতে পৰি আছে এইখন চৰকাৰৰ নেতৃত্বত কোনোবা বিজেপিৰ মানে দালাল ৰূপী মানুহে যে এনেকুৱা খনন কাৰ্য কৰি নিৰীহ মানুহৰ জীৱনক লৈ হেতালি খেলি আছে তাৰ প্ৰতিবাদত এইবিলাক যাতে অহা দিনত হ'ব নাপায় আৰু ইয়াৰ উচিত তদন্ত হয় আৰু ইয়াত মই ভাবোঁ এইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী আৰু বিভাগীয় আমাৰ প্ৰশাসনৰ লগতে সকলোৱে ইয়াৰ অবৈধ সিন্ডিকেটৰ লগত জড়িত আছে সেইকাৰণে কংগ্ৰেছ দলৰ পৰা আজি আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ নেতৃত্বত আমাৰ কংগ্ৰেছৰ কৰ্ণধাৰ কমিটিৰ সৰ্বসন্মতিক্ৰমে অসমৰ প্ৰতিখন জিলাতে এই উমৰাংচুৰ অবৈধ খনন কাৰ্য আৰু নিৰীহ জনতাক যি হাৰাশাস্তি আৰু তাৰ জীৱনক লৈ যি হেতালি খেলিছে তাৰ প্ৰতিবাদত প্ৰতিখন জিলা কংগ্ৰেছৰ উদ্যোগত আজি এখনকৈ ধৰ্ণা কাৰ্যসূচী হৈছে আৰু এই ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে আমি অসমৰ জনতাক তথা গোটেই পৃথিৱী গোটেই ভাৰতবৰ্ষৰ জনতাক আমি মানে ছ'চিয়েল মাধ্যমৰ জৰিয়তে জনাব বিচাৰিছোঁ যে আপোনালোকে সৰব হওক সকলোৱে ইয়াত মেণ্ডেট দিয়ক যাতে ইয়াৰ CBI তদন্ত হয় আৰু ইয়াৰ লগত জড়িত চৰকাৰ প্ৰশাসনৰ লগতে যিবিলাক চাণ্ডা পাণ্ডা বিজেপিৰ লগত দালাল আছে সকলোৱে যাতে শাস্তি পায় আৰু অহা দিনত যাতে এইখন চৰকাৰে আৰু এনেধৰণৰ অবৈধ কাম কৰাৰ সাহস নাপায় তাৰ কাৰণে আজিৰ এই প্ৰতিবাদ আৰু এই প্ৰতিবাদে নিশ্চিতভাৱে অহা দিনত এইখন চৰকাৰৰ গা লৰিব বুলি মই নিজে ভাবোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত